আপোনালোকে বৃথাই ইমান দুখ ভোগ কৰিলে, যদি বাস্তৱিকতে সেই দুখবোৰ অনৰ্থক হৈ থাকে। গতিকে কওকচোন যিজনে আপোনালোকক আত্মদান কৰে আৰু আপোনালোকৰ মাজত পৰাক্ৰম কাৰ্য সাধন কৰে, তেওঁ বিধানৰ কৰ্মৰ দ্বাৰাই কৰে নে মাতা জুনি বিশ্বভৰ বাৰাই কৰে। যেনেকৈ অব্ৰাহামে ঈশ্বৰক বিশ্বাস কৰিছিল আৰু সেই বিশ্বাসে তেওঁৰৰ পক্ষে ধাৰ্মীৰ খাতৰ স্বীকৃতি দিলে, তেনেদৰে আপোনালোকক তেওঁ এই কথা জানক যে যিসকলে বিশ্বাস কৰে তেওঁলোকেই অব্ৰাহামৰ সন্তান। ধৰ্মশাস্ত্ৰত এই বিষয়ে পূৰ্বেই লিখা আছিল, ঈশ্বৰে অনাইহুদীসকলক বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত কৰে। অব্ৰাহামৰ ওচৰত এই শুভ বাৰ্তা আগে ঘোষণা কৰা হৈছিল। সকলো জাতিয়ে তোমাৰ মাধ্যম বাসরে ভক্ত সেহে অব্রাহাম বিশ্বাসী হওয়া যেনেকৈ আশীৰ্বাদ পাইছিলে, তেনেকৈ বিশ্বাসী সকলো অব্ৰাহামে হইতে আশীৰ্বাদ প্ৰাপ্ত হ'ল। কিয়নো যিমান মানুহে বিধান শাস্ত্ৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে, সেই সকলোৱে শাপগ্ৰস্ত। কিয়নো শাস্ত্ৰত লিখা আছে, যিহানত যিসকলো লিখা আছে, তাৰ সকলো কথা যিজনে পালন নকৰে তেওঁ শাপগ্ৰস্ত। এতিয়া এইটো সুস্পষ্ট যে বিধানৰ দ্বাৰা ঈশ্বৰৰ দৃষ্টিত কোনো ধাৰ্মিক বুলি গণিত নহয়, কাৰণ ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব। বিধানৰ লগত বিশ্বাসৰ বন্ধ নাই, কিন্তু যিজনে বিধানৰ সকলো কথা পালন কৰে, তেওঁ বিধানৰ মাজতে জীৱিত থাকিব। খ্ৰীষ্টই মূল্য দি বিধানৰ সকলো পৰা আমাক মুক্ত কৰিলে, কাৰণ তাও আমার
কাৰণে সাপস্য পিয়ানো লিখাই আছে যিজনক কাঠতে অৰা হয়, তেওঁ সাপগ্ৰস্ত খ্ৰীষ্টই নিজৰ ওপৰতে উৎখাপ লোৱাৰে উদ্দেশ্য আছিল যে, যি আশীৰ্বাদ অভাৰাহামে লাভ কৰিছিল হয়ে আশীৰ্বাদ খ্ৰীষ্ট যিচুৰ দ্বাৰাই অনা ইহুদী সকল দিবতে লাভ কৰিব পাৰে। বিশ্বাসৰ দ্বাৰাই যেন আমি প্ৰতিব্যাযক্ত আত্মা পাব পাৰোঁ। বিধান আৰু প্ৰতিজ্ঞা ভাই সকল মই এজন আৰু হল দৰে কৈছো, মানুহৰ মাজতে বাৰ যেতিয়া এখন নিয়ম পত্ৰ থিৰ কৰা হয়, সেই নিয়ম পত্ৰ কোনেও বাতিল কৰিব নোৱাৰে আৰু তাত একো যোগ দিব নোৱাৰে। বিশ্বৰে অব্ৰাহাম আৰু তেওঁৰ বংশলৈ প্ৰতিজ্ঞাবোৰ কৰিছিল। ইয়াত বহু বচন বংশবোৰ বুলি অনেক বিষয়ে